অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ লগত 3S নাহিল এতিয়া অসমলৈ। S ফৰ শ্যাম কানু, S ফৰ শেখৰ, S ফৰ মেনেজাৰ সিদ্ধাৰ্থ। তিনিওটাক দেখা পোৱা নগ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহৰ লগত। কিয় নাহিল? যদি প্ৰকৃততে সৎ আছিলি, যদি তহঁতৰ একো দোষেই নাছিল, তেতিয়াহ'লে তহঁতে জুবিন গাৰ্গৰ লগত কিয় আহিবলৈ সাহস নকৰিলে? কিহৰ বাবে? এক নম্বৰ কথা। দ্বিতীয়তে মই ক্ষমা বিচাৰিছোঁ জুবিন গাৰ্গৰ পত্নী তথা গৰিমা বৌক। এটা প্ৰশ্ন, আপুনি সিদ্ধাৰ্থক দোষ নিদিলেও বা তাৰ গাত দোষ নাই, প্লিজ তাক একো নকৰিব বা এজাহাৰ দিয়া এজাহাৰবোৰ উঠাই লওক, এইবিলাক ক'লেও কিন্তু এটা কথা ক'বই লাগিব। জুবিন গাৰ্গ আজি 2-3 বছৰ ধৰি পেলাই সঘনাই চিজাৰ এটেকত আক্ৰান্ত হৈ আছিল। এবাৰ জজ খেলপথাৰৰ ওচৰৰ কিবা এটা প্ৰগ্ৰেমত তেতিয়া দাঁত মুখ আঁতি গৈছিল, চামুচেৰে দাঁত আঁতৰাই পেলাই তেওঁক নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। ডিব্ৰুগড়ত বাথৰুমত পৰি গৈছিল জুবিন গাৰ্গ, মূৰত আঘাত পাইছিল চিজাৰ এটেক আহি পেলাই। তাৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে অনা হৈছিল গুৱাহাটীলৈ, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হৈছিল। তাৰপিছত সিদিনাখন অলপত আজি 2-3 মাহ আগতে পুনৰ এবাৰ নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক। আৰু সেইগৰাকী জুবিন গাৰ্গক কিহৰ বাবে গৰিমা শইকীয়া গাৰ্গক লগত পঠিওৱা নহ'ল? কি ৰহস্যজনক কাৰণত শেহতীয়াকৈ ভিজা বাতিল হ'ল? এই প্ৰশ্ন নিশ্চয়কৈ কৰিব। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া জুবিন গাৰ্গে তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায়, তেতিয়া চাটোৰ দৰে দেখোন তেওঁৰ লগত বহুত মানুহ থাকে। কিন্তু ছিংগাপুৰলৈ সেইসমূহ গ'লনে? আৰু মেনেজাৰ সিদ্ধাৰ্থে কি নাজানিছিল তেওঁৰ যে চিজাৰ এটেক সঘনাই আহে আৰু তেওঁ অসুস্থ মানুহজন, তেওঁক যে সাগৰৰ পানীত নামিব দিব নালাগে? আৰু তেওঁ এইটো কথা নাজানে নেকি যে যিসমূহ তেনেকুৱা ধৰণৰ ৰোগী থাকে, চিজাৰ এটেক অহা ৰোগী থাকে, তেওঁলোকক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, যিহেতু শ্বক অহাৰ সম্ভাৱনা থাকে বা এটেক অহাৰ সম্ভাৱনা থাকে। আৰু সেইটো কিয় কৰা নহ'ল? আমি শ্যাম কানু মহন্তক প্ৰশ্ন কৰিছোঁ, তেওঁ এটা মেডিকেল টীম জুবিনৰ লগত ৰাখিব লাগিছিল। আমি শ্যাম কানু মহন্তক আৰু এটা প্ৰশ্ন কৰিছিলোঁ যে কিহৰ কাৰণে তেওঁক লালু পাঞ্জুৰ দৰে ৰখা হ'ল? এটা ব্ৰেণ্ড হয়, জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, হিয়াৰ আমঠু হয়। সেই জুবিন গাৰ্গক কিহৰ বাবে তেওঁ কোনো ধৰণৰ দায়িত্ব নোলোৱাকৈ সাগৰৰ পাৰত খেলিবলৈ বা উমলিবলৈ পঠিয়াই দিয়া হ'ল? কোনো ধৰণৰ ছিকিউৰিটি কিহৰ কাৰণে দিয়া নহ'ল? কোনোতো তেওঁ লালু পাঞ্জু নাছিল, এটা ব্ৰেণ্ড আছিল। যি প্ৰট'কলৰ মাজত তেওঁক ৰাখিব লাগিছিল, সেই প্ৰট'কল কিহৰ বাবে ৰখা নহ'ল? এই প্ৰশ্ন নিশ্চয়কৈ কৰিব। আৰু এই ক্ষেত্ৰত এটা বাতৰি প্ৰকাশ পাইছে, সঁচা মিছা মই ক'বলৈ নাযাওঁ আৰু বাতৰিৰ সত্যতাটো মই নিৰূপণ নকৰোঁ, কিন্তু ছিংগাপুৰৰ কথা, যিহেতু ছিংগাপুৰ এটা ৱেব পৰ্টেল বা এখন প্ৰতিষ্ঠিত বাতৰি কাকতত প্ৰকাশ পাইছে সেই খবৰ। আৰু যিটো খবৰ অনুসৰি মই স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ যে স্কুবা ডাইভিঙৰ এক্সিডেণ্ট হোৱাৰ এটা খবৰ লাভ কৰে আৰু 52 বছৰীয়া এজন লোকক উদ্ধাৰ কৰে পুলিচে, আৰক্ষীয়ে। এক্সিডেণ্ট হোৱাৰ পাছত প্ৰকৃততে স্কুবা ডাইভিঙে আছিল নেকি? সাগৰৰ পাৰত উমলি জমলি থকা যিটো ভিডিঅ', সেইটো আগৰ আছিল নেকি? সেই প্ৰশ্নবোৰ নুঠা নহয়। কিয়নো স্কুবা ডাইভিং এনেইতো এটা এখন স্বনামধন্য বাতৰি কাকতে এনেকুৱা ধৰণৰ স্কুবা ডাইভিঙৰ বাতৰিটো প্ৰকাশ কৰি নিদিয়ে। কেৱল এটা নিউজে নহয়, অন্য এটা নিউজ পৰ্টেলতো সেই বাতৰি প্ৰকাশ পাইছে, স্কুবা ডাইভিঙৰ ফলত মৃত্যু হোৱা বুলি ইণ্ডিয়ান ছিংগাৰ। গতিকে এই ক্ষেত্ৰত সঁচাকৈ স্কুবা ডাইভিং কৰোৱা হৈছিল নেকি? তেতিয়াহ'লে সিদ্ধাৰ্থৰ প্ৰতি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বেয়া পালেও এটা প্ৰশ্ন কৰিবই লাগিব, সেই চিজাৰ এটেকত সঘনাই ভুগি থকা মানুহজনক কিহৰ বাবে সিদ্ধাৰ্থ শৰ্মাই স্কুবা ডাইভিং কৰিব দিছিল? যদিহে বাতৰিটো সত্য হয়, ছিংগাপুৰৰ যিটো বাতৰি সংবাদ প্ৰতিষ্ঠানে এই বাতৰিটো পৰিৱেশন কৰিছে, যদি এই বাতৰিটো সত্য হয়, তেতিয়াহ'লে আমি পুনৰ প্ৰশ্ন কৰিছোঁ
যে চিজাৰ এটেক অহা মানুহক কিহৰ বাবে স্কুবা ডাইভিং কৰিবলৈ দিয়া হ'ল আৰু স্কুবা ডাইভিং কৰাৰ আগতেতো এখন ফৰ্ম ফিল আপ কৰিব লাগে যে কোনো আপত্তি নাই বুম চাইন কৰিব লাগে যে কোনো ৰিস্ক নাইকিয়া আৰু এনেকুৱা ধৰণৰ কম ধাতু বা যিবিলাকৰ হাৰ্টৰ ৰোগ আছে হৃদৰোগ আছে সেইসকলকতো স্কুবা ডাইভিং কৰিবলৈ নিদিয়ে বুলি আমি জানো তেনে ক্ষেত্ৰত সেই ফৰ্মখন ফিল আপ কৰিছিল নেকি ফৰ্মখন ফিল আপ কৰিছিল কোনে যদিহে এই বাতৰিটো সত্য হয় মই পুনৰ সেই বাতৰিটো দেখুৱাইছোঁ হেডলাইনসহ এইবিলাক প্ৰশ্ন নিশ্চয়কৈ কৰিবই পুনৰ কৈছোঁ যদি সৎসাহস আছিল এইবোৰ প্ৰশ্নৰ উত্তৰ দি পেলাই ফেচবুকত স্পষ্টীকৰণ দিব লাগিছিল সেয়া লাগিলে সিদ্ধাৰ্থেই হওক সেয়া লাগিলে এছ ফৰ শ্যামকানুৱে হওক সেয়া লাগিলে এছ ফৰ শেখৰেই হওক শেখৰ সেইটো সময়ত নাছিল বুলি কৈছোঁ কিন্তু এটা ভিডিঅ'টো সেইটোতো স্পষ্ট হৈ আছে আৰু যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে সেই ভিডিঅ'টো যদি আমি সঁচা বুলি ধৰি লওঁ সেইদিনাই বুলি যদি ধৰি লওঁ তেতিয়াহ'লে কিছু সময়ৰ বাবে দেখোন জুবিন গাৰ্গ পানীত মানে কিবা এটা এটেক আহি পেলাই যেন উপঙি আছে সেই যিটো গোল মানে বাতিৰ নিচিনা যিটো পাম্পিং বল যিটো সেইটো ধৰিব যাওঁতে সেইটো উঠিব যাওঁতেই সেইটোত পৰি গৈছে পিছলি গৈছে মই সেইটো নামটো নাজানো সঠিকভাৱে কিন্তু চাওক আপোনালোকে ভিডিঅ'টো পৰি গৈছে ইয়াত দেখিছে আপোনালোকে ধৰিবলৈ গৈছে জুবিন গাৰ্গ পৰি গৈছে পৰি পেলাই পানীত উপঙি গৈছে পিছত আকৌ পুনৰ তেওঁ মানে উঠিছে যদিও তাৰমানে যেনে তেনে উঠিছে আৰু উঠি পেলাই আকৌ সাঁতোৰাৰ নিচিনা কৰিছে ভিডিঅ'টোত সেইটো স্পষ্ট হৈছে কিন্তু এই ক্ষেত্ৰত আৰু মানে অতি দুখেৰে আজি প্ৰশ্ন কৰিবলগীয়া হৈছে কিয়নো ন্যায় পাব লাগে হিয়াৰ আমঠু প্ৰত্যেক অসমীয়াৰ হৃদয়ত স্থান আছে জুবিন গাৰ্গৰ কথাখিনি গুৰুত্বপূৰ্ণ এইখিনি কথা তদন্তত আহিব লাগে তদন্তৰ খাতিৰত লাখ লাখ জুবিন অনুৰাগীৰ এই প্ৰশ্ন কিহৰ বাবে সেইবোৰ কৰিবলৈ দিয়া হৈছিল তেনেকুৱা ধৰণৰ মানে কথা আহে আৰু এইখিনি ৰাইজৰ আগত জনোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ বাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তথ্য সমৃদ্ধ আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিশ্চয়কৈ এই কথা গম পাইছিল যে আজি 2-3 মাহ সঘনাই চিজাৰ এটেক আহিছিল জুবিন গাৰ্গৰ আৰু এটা ভিডিঅ' আমাৰ হাতত আছে জুবিন গাৰ্গৰ ছিংগাপুৰ যোৱাৰ মন নাছিল কিন্তু নগ'লে এটাই ছুইচাইড কৰি দিব হেনো এই বুলি জুবিন গাৰ্গৰ এগৰাকী সতীৰ্থ তেওঁৰ লগতে থাকে ডিম্পল পুণ্য তেওঁ এটা ভিডিঅ' ফেচবুকত দিছিল সেই ভিডিঅ'টো আমি আপোনালোকলৈ বুলি এই মুহূৰ্তত আগবঢ়াইছোঁ যিটো ভিডিঅ'ত তেওঁ কৈছিল যে শ্যামকানু মহন্তই বেপাৰ কৰি আছে জুবিন গাৰ্গক লৈ এটা বেপাৰী আৰু জুবিন গাৰ্গৰ যাবলৈ মন নাছিল কিন্তু সি ব্লেকমেইলিং কৰিছে ছুইচাইড কৰি দিম বুলি কি কৈছিল শুনক আপোনালোকে বহুত খঙত আছোঁ যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ কথা পাতিছোঁ জুবিনদাৰ লগত তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই কিন্তু এটা কাৰণে যাব লাগিব এটা নহ'লে এটা ছুইচাইড কৰি দিব নহ'লে এটাই তাৰ কথা কৈছে কাৰ কথা কৈছে শ্যামকানু মহন্তৰ কথা কৈছে কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো মই স্পষ্টভাৱে কৈছোঁ মোৰ নাম ডিম্পল মোৰ যি হয় হ'ব যাওক দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই ৰৈ বিনালে কাম কৰি আছে কিন্তু সেইদিনা মই আছোঁ অনুপম কোঁৱৰ আছে ৰোহিত সোণাৰ আছে মই আছোঁ ৰেড ডেভিড যে শ্যামকানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে হাঁহি ধেমালি মুখে কৈছে কিন্তু সত্য কথা কিন্তু আজি কি হ'ল ওলোটাটো হ'ল নিজলৈ টানি আনিলে একমাত্ৰ দায়ী হ'ল শ্যামকানু মহন্ত কিয় অসমৰ এজন নকওঁ এতিয়া জুবিন গাৰ্গৰ বিষয়ে তেওঁ কিয় কি কাৰণে মেডিকেল টিম এটা নিনিলে ভিজা গৰিমা বৌলৈ ভিজা পাছটা নোলালে ৰহস্যজনক কথা এইবিলাক সিদ্ধাৰ্থই কোনোবা এটা মানুহ ক'লে ফটোকপি তুলিলে চুব নিদিয়ে জুবিন দাক মানে ক'বলৈ ভাষা নাই নিশ্চয়কৈ এই মৃত্যু আৰু এটাৰ পাছত আন এটা বাতৰি প্ৰথমতে পেৰাগ্লাইডিং আহি গ'ল তাৰপিছত আহি গ'ল স্কুবা ডাইভিং তাৰপিছত আহি গ'ল স্কুবা ডাইভিং আহি গ'ল তাৰপিছত আহি গ'ল যে সাগৰৰ পানীত
খেলি আছিল, হঠাৎ চিজাৰ আহিল, তাৰপিছত মানে হস্পিটেলত ভৰ্তি কৰোৱা হ'ল, তাৰপিছত মৃত ঘোষণা কৰিলে। কিন্তু এতিয়া অন্য এক তাৰমানে জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যইতো কোৱা অনুসৰি 7-8 ঘণ্টা ধৰি পেলাই এই বাতৰি লুকুৱাই ৰখা হৈছিল। মৃত্যুৰ 7-8 ঘণ্টালৈকে জনোৱা হোৱা নাছিল। কিহৰ বাবে? নিশ্চয়কৈ ৰহস্য আছে। যদিহে এইটো যদি গভীৰভাৱে খান্দে, বিভিন্ন ইয়াত প্ৰশ্নৰ উত্তৰ কিন্তু নিশ্চয়কৈ পাব। আমাৰ প্ৰশ্ন কৰাৰ দায়িত্ব, আমি প্ৰশ্ন কৰিছোঁ, আৰু এইসমূহ প্ৰশ্ন কেৱল আমাৰ প্ৰশ্ন নহয়, লাখ লাখ জুবিন অনুৰাগীৰ এই প্ৰশ্ন। আৰু আমাৰ এখন মঞ্চৰ জৰিয়তে আমি এই প্ৰশ্নখিনি আমি ৰাইজলৈ বুলি এৰিলোঁ। ৰাইজে ৰাইজৰ আদালতত ইয়াৰ বিচাৰ কৰিব।